মাজত উপস্থিত হৈছেহি এটো ঘোষণা কৰা হয় যিভাগ স্মৃতিগ্ৰন্থ আমি বস্তুগতভাৱে উন্মোচন কৰিবৰ বাবে আমাৰ মাজত কৃতি শিক্ষক উপলব্ধি কৰিছে আৰু আমি আমন্ত্ৰণ জনাইছোঁ এই জাতীয় অনুষ্ঠানৰে আগবাঢ়ি যোৱাৰ বাবে আদৰণীয় সন্মুখীন অনুৰোধ জনাইছোঁ আমার এই অনুষ্ঠান উচ্চ প্রাথমিক বিদ্যালয় সরকারে সরকারীকরণ করি বিদ্যালয় হিসেবে নামকরণ শিক্ষার প্রভাব মহান কারণ তিনি বুনিয়াদী প্রশিক্ষণ গ্রহণ করেছে আশীও সর্বশিক্ষায় গতিকে মই বৰ নকওঁ ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरवे नमः गुरवे नमः गुरवे नमः रफिक अहमद सर তৃতীয় সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন 2025 সম্পাদিকা নবিতা ৰাণী সন্দিকৈ গ্ৰন্থক ৰূপ দিয়া যিসকল ব্যক্তি আজি আমাৰ বুনিয়াদী শিক্ষক সন্থাক যি পুৰণি স্মৃতি আমাৰ মাজত সজীৱ কৰি ৰখাৰ বাবে প্ৰচেষ্টা আগবঢ়াইছে যিসকল চৰকাৰৰ নৱস্য ব্যক্তিয়ে যিসকল শিক্ষাগুৰুৱে এই স্মৃতিগ্ৰন্থৰ প্ৰতিটো পৃষ্ঠা ভৰাই তুলিছে তেখেতসকল সকলোলৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক সক্ৰিয় কৰাৰ লগতে সমাজখনকো কিন্তু সক্ৰিয় কৰিব লাগিব। জনসাধাৰণে যদি শিক্ষকসকলক সহায় নকৰে তেওঁলোকৰ লগত যদি একাত্ম নহয় তেতিয়াহ'লে আমাৰ সমস্যা হৈ থাকিব বিদ্যালয়বিলাক উজ্জ্বল হৈ যিসকলৰ দ্বাৰা শিক্ষা নীতি তৈয়াৰ কৰা হৈছে সেইসকলৰ অসমৰ বা বিহাৰৰ বা উত্তৰ প্ৰদেশৰ বাস্তৱ পৰিস্থিতি আৰু পৰিৱেশৰ লগত খাপ খোৱা জ্ঞান নথকা তেখেতসকলে তৈয়াৰ
শিক্ষানীতি আজি অচল হৈ পৰিছে, ক'ৰবাত বিফল হৈছে। আজি সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থাৰ তিতাবৰ জিলা শাখাৰ অধিৱেশনখনি বজাৰবাৰী উচ্চ বুনিয়াদী বিদ্যালয়ত সফলতাৰে সম্পন্ন হৈ যায়। আজি এই অধিৱেশনত প্ৰতিনিধি সভাত এখন শক্তিশালী সমিতি, কাৰ্যনিৰ্বাহক সমিতিও গঠন কৰা হয় আৰু আমাৰ আগন্তুক ৰাজ্যিক অধিৱেশনলৈ অহা 14 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় অধিৱেশনলৈ আমাৰ যিসকল প্ৰতিনিধি, সেই প্ৰতিনিধিসকলকো নিৰ্বাচন কৰা হয়। ধন্যবাদ। আজি সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থাৰ তিতাবৰ জিলা শাখাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন ভাগ বজালবাৰী চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয় প্ৰাংগণতে অনুষ্ঠিত কৰা হৈছে। আজি দিনজোৰা কাৰ্যসূচীৰে পুৱাৰ পতাকা উত্তোলন কাৰ্যসূচীৰে আমি প্ৰতিনিধি সভা, শ্বহীদ তৰ্পণ আৰু ইতিমধ্যে হৈ গৈছে। এতিয়া আমাৰ মুকলি সভাৰ কাৰ্যসূচী চলি আছে। আজি মুকলি সভাৰ কাৰ্যসূচীত বিভিন্ন সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থাৰ সম্পাদক বাপক ডাঙৰীয়াকে প্ৰমুখ কৰি ঠেঙালকুছি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া উপস্থিত থাকি আমাক আপ্লুত কৰে। বহুমূলীয়া ভাষণ ইতিমধ্যে প্ৰদান কৰিছে। তেওঁলোকে এই অনুষ্ঠানভাগী সুচাৰুৰূপে পালন কৰাত আমাক উৎসাহ উদ্দীপনা যোগাইছে আৰু এই আপাহতে আজি এই অনুষ্ঠানভাগী আয়োজিত কৰি আমাক সহায় সহযোগ আগবঢ়োৱা বিদ্যালয়খনৰ প্ৰধান শিক্ষককে প্ৰমুখ কৰি সমূহ শিক্ষক শিক্ষয়িত্ৰীবৃন্দকে লগতে স্থানীয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, আদৰণি সমিতিৰ বিষয়ববীয়া লগতে স্থানীয় সমূহ ৰাইজৰ লৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।